আচৰিত, অতি আচৰিত। এয়া কি কাৰ্যভতে মোৰ আশ্ৰমে ভূমিষ্ঠ কৰি এক হৰিণীয়ে খাইলা সেই মানৱ শিশুক এৰি গুচি গৈছে স্বৰ্গধামে দিব্য নাৰী ৰূপে। কোন কোন সেই নাৰী? কেনেকৈ সম্ভৱ হ'ব পাৰে এনে আচৰিত ঘটনা? নাই নাই নাই, পাহৰিব খুজিলেও সৰোবৰৰ সেই ঘটনাক নিষ্ঠুৰ কালে ৰাখি গৈছে তাৰ এই জ্বলন্ত প্ৰমাণ এই শিশু ৰূপে ৰাখি। উপ্ৰখী, তই চলনাময়ী, চল কৰি যৌৱনৰ মেলিলি মেলা, মতি ভস্ত্ৰ কৰি মোক কৰিলি লজ্জিত। আৰু আজি আপোন বীৰ্যৰে প্ৰাণ পোৱাই শিশুক হৰিণীৰ গৰ্ভেৰে ভূমিষ্ঠ কৰাই লৈ গলি সহচাৰীক সাপৰ পৰা মুক্তি দিয়াই। নাই তহঁতৰ নাৰীৰ হৃদয়, নাই তহঁতৰ মাতৃৰ মমতা। ধিক্কাৰ দিছো মই তহঁতৰ দৰে এই জগতৰ সমস্ত নাৰী জাতিক। নাকান্দিবি বাছা, নিষ্ঠুৰ মাতৃয়ে তোক এৰি গুচি গল ধৰাৰ বক্ষত। দুৰ্ভগীয়া তই, নাপালি স্নেহ তই এই জনমৰ পৰাই। নাই, তই নহয় দুৰ্ভগীয়া, তই মোৰ সন্তান। ময়েই তোক কৰিম পালন। সেই জগত